অসমে লাচিতৰ হেংদান আকৌ এবাৰ হাতত তুলি ল'ব। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে পাহৰি যায় যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী পদবীত অৱস্থিত। তেওঁ বৰ্তমান যি মুখত আহে তাকে গায়, তাকে আবুল তবুল বকে। কেতিয়াবা জুবিনদাৰ নামত কমেণ্ট কৰিব, কেতিয়াবা কেনেকৈ জুবিনদাক মদ খুৱাইছিলে সেইটো কমেণ্ট কৰিব। আৰু এতিয়া এই ভিডিঅ'টোত কি কৰিছে আৰু তাৰ পাছত লুৰিণজ্যোতি ডাঙৰীয়াই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেইটো শুনো আহক। যিমানেই মোক ধমকি দিব, অসমক আপোনালোকে যিমানেই ধমকি দিব চেষ্টা কৰিব, অসমে লাচিতৰ হেংদান আকৌ এবাৰ হাতত তুলি ল'ব। আৰু আমি প্ৰমাণ কৰিম যে অসমীয়ায়ো অসমবাসীয়েও ভাৰতীয় লোকসকলে কেনেকৈ জীয়াই থাকিব লাগে আমি তাক জানো। আৰু সেই সংগ্ৰামখন আমি আকৌ এবাৰ যুঁজিব খুজিছো, আমি জিকিব খুজিছো। হেংদাং লৈ এতিয়া অসমীয়া জাতিক তেওঁ এতিয়া ৰক্ষা কৰিব। আমি বিনম্ৰতাৰে কৈছোঁ, আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হেংদাং অসমীয়া জাতীয় জীৱনৰ স্বাভিমানৰ প্ৰতীক, আহোমসকলৰ স্বাভিমানৰ প্ৰতীক, লাচিতৰ শৌৰ্য বীৰ্যৰ স্বাভিমানৰ প্ৰতীক হেংদাং। হেংদাঙক আপোনাৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ দিশলৈ গতি কৰাৰ সময়ত আৱেগিক কৰি এই হেংদাঙক লৈ আপুনি ৰাজনীতি নকৰিব, অপমান নকৰিব। যদি হেংদাঙৰ প্ৰতি আপোনাৰ ইমানেই দায়িত্ব আছিলে, দায়বদ্ধতা আছিলে, আপুনি 6টা জনগোষ্ঠী জনজাতিকৰণ কৰি দিব লাগিছিল। আপুনি হেংদাঙৰ আজি নাম লৈছে আৱেগিক কৰি জাতিটোক, সেই সময়ত আপুনি যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, আহোম অধ্যুষিত সমষ্টিসমূহৰ যিটো সমষ্টিৰ সংখ্যা আছিলে সেইটো কমাই আনিলে নাই? আপুনি এবাৰ ভাবি চাওকচোন। গতিকে এই যে যিটো কাম তেওঁ কৰিবলৈ ওলাইছে, এই যে অসমৰ জনগণক এতিয়া ক্ষমতাত থাকি লুণ্ঠন কৰিবলৈ এতিয়া তেওঁ এই যে আম্বানী আদানী এইসকলৰ নাম লৈছে, আজমল, এইবোৰতো তেওঁৰ সহোদৰ। আম্বানী আদানী আৰু ছৈয়দা হামিদ এইবোৰৰ লগত তেওঁৰ নিকট সম্পৰ্ক আছে। আমি ইতিমধ্যে কৈ দিছোঁ, সম্পৰ্কৰ গোটেই আমি দেখুৱাই দিছোঁ, উদঙাই দেখুৱাইছোঁ। এতিয়া তেওঁৰ আঁঠুৱাৰ তলৰ মানুহ এইসকল। আজমলৰ লগত তেওঁ এটা সময়ত গোপন সম্পৰ্ক এইটো মানুহে গম পালে। এতিয়া সেইকাৰণে বাহিৰৰ পৰা আউটচৰ্চিং কৰি মাদানীক লৈ আহিছে। এতিয়া আউটচৰ্চিং কৰি ছৈয়দা হামিদাক আনিব কৈছে। এতিয়া এবাৰ হিমন্ত বিশ্ব শৰ্মাই অসমত থকা সাম্প্ৰদায়িক এজেণ্টক ব্যৱহাৰ কৰি ধৰ্মীয় মেৰুকৰণ কৰিব নোৱাৰি, সেইকাৰণে আউটচৰ্চিং কৰিছে। এতিয়া সাম্প্ৰদায়িকতাকো আউটচৰ্চিং কৰিবৰ কাৰণে মাদানী আৰু ছৈয়দা হামিদ ডাঙৰীয়ানীক লৈ আহিছে অসমৰ মাটিলে। গতিকে আপুনি এই যে সংকটৰ সময়ত আপুনি হেংদাঙক ব্যৱহাৰ কৰিব খুজিছে, এইটো আমি গৰিহণা দিছোঁ আৰু আপোনাক বিনম্ৰতাৰে আহ্বান জনাইছোঁ যাতে আপোনাৰ নিজৰ সংকটৰ সময়ত অসমীয়া জাতিটোক আপুনি সাঙুৰি নল'ব, অসমীয়া জাতীয় জীৱনক সাঙুৰি নল'ব। দুৰ্নীতিগ্ৰস্ত এগৰাকী ৰাজনীতিবিদৰ গাদী ৰক্ষাৰ কাৰণে অসমীয়া জাতীয় জীৱনৰ স্বাভিমান এইবোৰক সাঙুৰি আৱেগিক ৰাজনীতি নকৰিব, এই কথা আপোনাক সকীয়াই দিব কৈছোঁ। হেংদাং অসমীয়া মানুহৰ স্বাভিমান, লাচিতৰ শৌৰ্য বীৰ্যৰ প্ৰতীক, ইয়াক লৈ ৰাজনীতি নকৰিব, ইয়াক লৈ আপুনি অসমৰ জনগণক আৱেগিক কৰি নতুলিব, সকীয়াই দিব কৈছোঁ। এইটো ভিডিঅ'টো চাই পেলাই আপোনালোকে কমেণ্ট কৰিব যে লুৰিণজ্যোতি গগৈৰ মন্তব্যত আপোনালোকে একমত হয়নে নহয়। আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাবোৰ ভাল পায়নে নাপায় আপোনালোকে, তেওঁ যেতিয়া মন যায় জিতি বকি থাকে, সেইখিনি আপোনালোকৰ একমত হয়নে নহয়। আৰু এটা প্ৰশ্ন যে যদি কেনেবাকৈ আকৌ কংগ্ৰেছ আহে, মানে যদি কেনেবাকৈ আহে কৈছোঁ, মানে এতিয়াতো চান্স নাই যিহেতু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বিজেপিৰ হাততে, তো যদি আহে তেতিয়া মই কৈছোঁ কি হিমন্ত বিশ্ব শৰ্মা আকৌ কংগ্ৰেছলৈ গুচি যাব। মইতো আগৰ পৰা কংগ্ৰেছীয়ে, মাজতে বিজেপিলৈ গৈছিলোঁ। আহিছোঁ পাই আজিলে।